প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে নিজৰ দলটোক অসমৰ সাহস বুলি বৰ্ণনা কৰিছে। অৰ্থাৎ কংগ্ৰেছ দল হেনো সাহস অসমীয়া মানুহৰ বাবে। হয়, গৌৰৱ গগৈ এটা দৃষ্টিকোণৰ পৰা ঠিকেই কথা কৈছে। কংগ্ৰেছ দল সাহস কাৰ বাবে সাহস? কংগ্ৰেছ দল মিয়া মুছলমানৰ বাবে সাহস। গড়ৰ চোৰাং চিকাৰীৰ কাৰণে সাহস। তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত কেইবা শ গড় হত্যা কৰি গড়ৰ চোৰাং চিকাৰীয়ে কাজিৰঙাত এক প্ৰকাৰৰ তাণ্ডৱ চলাইছিল। তেওঁলোকৰ কাৰণে কংগ্ৰেছ সাহস। কংগ্ৰেছ সেইসকল লোকৰ কাৰণে সাহস যিসকল লোকে অসমৰ বনাঞ্চল, অসমৰ চৰকাৰী ভূমি, অসমৰ আৰ্দ্ৰভূমিৰ মাটি দখল কৰি তাত এখনৰ পিছত গাঁও পাতি অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক প্ৰভুত্বক আঘাত আনিছিলে। তেওঁলোকৰ পৰা ৰাজনৈতিক প্ৰভুত্বক কাঢ়ি ল'ব বিচাৰিছিলে। সেই অসমৰ ওপৰত আগ্ৰাসন চলোৱা মানুহখিনিৰ কাৰণে কংগ্ৰেছ সাহস হ'ব পাৰে, কিন্তু থলুৱা খিলঞ্জীয়া মানুহৰ কাৰণে কংগ্ৰেছ কেতিয়াও সাহস নহয়। কংগ্ৰেছ অভিশাপ হয় অসমৰ কাৰণে। কংগ্ৰেছৰ দিনত ওদালগুৰিত বড়ো জনজাতি মানুহৰ ওপৰত আক্ৰমণ হৈছিল। দলগাঁও সৰুপেটীয়াৰে মিয়া মুছলমানে জাকে জাকে গৈ ওদালগুৰি জিলাৰ কেইবাখনো গাঁৱত থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ ঘৰ জ্বলাই দিছিল। কংগ্ৰেছে সময়মতে আৰক্ষী প্ৰেৰণ কৰা নাছিলে। কংগ্ৰেছ অত্যাচাৰী দল হয়, ইয়াতকৈ ডাঙৰ প্ৰমাণ কি লাগে? গুৱাহাটীৰ নিচেই কাষৰ যোগদলত জনজাতীয় মানুহৰ ঘৰ নিশাৰ ভিতৰত জ্বলাই সম্পূৰ্ণ পৰিয়ালক নিক্ষেপ কৰি তেওঁলোকৰ ভূমি দখল কৰিলে। আৰু গুৱাহাটীৰ পৰা কেইবাশ কিলোমিটাৰ দূৰৰ ওদালগুৰি জিলাত মিয়া মুছলমানক প্ৰেৰণ কৰি গোটেই গাঁও ইখনৰ পিছত সিখন গাঁও জ্বলাই কংগ্ৰেছে অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল। কংগ্ৰেছ অত্যাচাৰী দল থলুৱা খিলঞ্জীয়াৰ কাৰণে, আৰু কংগ্ৰেছ সপোনৰ দল, কংগ্ৰেছ মৰমৰ দল, শ্ৰদ্ধাৰ দল মিয়া মুছলমানৰ কাৰণে। আমি এতিয়া সিদ্ধান্ত ল'ব লাগিব কংগ্ৰেছৰ লগত কোন থাকিব আৰু কোন নাথাকে, কংগ্ৰেছৰ কোনে বিৰোধ কৰিব। এতিয়া সিদ্ধান্ত লোৱাৰ কথা। গৌৰৱ গগৈ কাৰ পক্ষলৈকে আমি স্পষ্টভাৱে গম পাইছোঁ। এই যে যোগদলত হত্যাকাণ্ড হৈছিল, ওদালগুৰিত বড়ো মানুহৰ গাঁও জ্বলাই দিয়া হৈছিল, তেনেকুৱা অত্যাচাৰৰ আকৌ পুনৰাবৃত্তি বিচাৰিছে গৌৰৱ গগৈ। থলুৱা খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক সামাজিক প্ৰভুত্ব, অৰ্থনৈতিক দক্ষতা ক্ষমতাক কাঢ়ি ল'ব খুজিছে গৌৰৱ গগৈ। সেইকাৰণে গৌৰৱ গগৈয়ে কৈছে আমি গাঁৱে গাঁৱে সেনা পঠাম। কোন সেনা পঠাব গৌৰৱ গগৈ? গৌৰৱ গগৈৰ লগত কোন আছে? গৌৰৱ গগৈ কাৰ লগত আছে? আমি স্পষ্টভাৱে বিগত সময়ছোৱাত দেখা পাইছোঁ প্ৰদেশ কংগ্ৰেছৰ লগত আছে অসমৰ মিয়া মুছলমান। অসমৰ মিয়া মুছলমানৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই নিজৰ কাপোৰ ফালি দিব পাৰে, নিজে পিন্ধি থকা কাপোৰ ফালি দিব পাৰে। আমি দেখিছিলোঁ গৰুসুটি উচ্ছেদৰ সময়ত সেই সময়ৰ কংগ্ৰেছৰ সভাপতিয়ে মংগলদৈ চহৰলৈ গৈ নিজে পিন্ধি থকা কাপোৰ ফালি প্ৰতিবাদ কৰিছিল। আজি সমগ্ৰ অসমত উচ্ছেদ চলি আছে, বেদখল মুক্ত কৰাৰ কাৰণে কাম চলি আছে। অসমৰ সকলো থলুৱা খিলঞ্জীয়া সংগঠনসমূহ ৰাজপথলৈ জোৰ সমদল কৰি ওলাই আহি উচ্ছেদৰ সমৰ্থন কৰিছে। সেই সময়ত গৌৰৱে নীৰৱে থাকি যিসকলে উচ্ছেদ কৰিছিল বেদখলকাৰীৰ পক্ষত থিয় দিছে। সেই লোকসকলকে গৌৰৱে সেনা বুলি কৈছে। সেই সেনাসকলক অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ গাঁৱে ভূঞে প্ৰেৰণ কৰি আমাৰ ৰাজনৈতিক অধিকাৰ দখল কৰাৰ সপোন দেখিছে গৌৰৱ গগৈ। সেই সেনা বাহিনীক আমি প্ৰতিৰোধ কৰিব লাগিব। বখতিয়াৰ খিলিজীয়ে তাহানিতে সেনালৈ অসম আক্ৰমণ কৰিছিল। এতিয়া জনবিস্ফোৰণৰ জৰিয়তে আন্তঃসমষ্টি প্ৰবজন কৰাই বেলেগ ৰূপত সেই সেনাবিলাক আকৌ সোমাব খুজিছে, আৰু তেনে লোকৰ নেতৃত্ব দিব ওলাইছে গৌৰৱ গগৈ। আকৌ এবাৰ আমি সচেতন হ'ব লাগিব, একত্ৰিত হ'ব লাগিব। সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মহাৰাজা পৃথুৰ লগত একত্ৰিত হোৱাৰ দৰে, লাচিত বৰফুকনৰ লগত একত্ৰিত হোৱাৰ দৰে আমি আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একত্ৰিত হৈ অসমক বচোৱাৰ কাৰণে সেই আগ্ৰাসনবাদী প্ৰবজনকাৰী সেনাৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব।